সবতকে ডাঙৰ কথাটো হ'ল মানে চাৰ্জশ্বিটখনৰ যিটো চাৰ্টিফাইড কপিটো এতিয়ালৈকে এভেইলেবল হোৱাগৈ নাই। মই যিমান দূৰ গম পাইছোঁ, আমিও এপ্লাই কৰিছোঁ, কাৰণ আমিও এজন পিটিশ্যনাৰৰ হৈ পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল হৈ আছে জুবিনৰ মানে ন্যায়ৰ কাৰণে। গতিকে সেইটো কাৰণে আমি বিচাৰিছিলোঁ চাৰ্টিফাইড কপিটো, কিন্তু এতিয়ালৈকে মানে লাষ্ট উইকলৈকে আমি পোৱাগৈ নাই। তথাপি যিহেতু বিভিন্ন চ'ৰ্চৰ থ্ৰুদি, সংবাদ মাধ্যমৰ থ্ৰুদি আপোনাৰ এখন চাৰ্জশ্বিট বা তেনেকুৱা কিছু কিয়দাংশ আপোনাৰ মানে চাৰ্কুলেট হৈ আছে, তো সেইখিনিৰ ওপৰত একচুৱেলি সঠিকভাৱে মন্তব্য দিয়াটো খুবেই কঠিন। কিন্তু তথাপি যিহেতু বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে নিউজবিলাক, আৰু আপোনাৰ যিখিনি মই পঢ়িব পাৰিছোঁ, এইখিনি পঢ়ি পেলাই চাওক। এতিয়া কথাটো হ'ল যে আজি এই ষ্টেটমেণ্টটো দিয়াটো বিশেষকৈ মানে ৱেডাৰ এই চাৰ্জশ্বিটখন মানে এটা পাক্কা আৰু খুব পানী যিটো ৱাটাৰ টাইট চাৰ্জশ্বিট বুলি আমি কওঁ, তেনেকুৱা হৈছে নে নাই হোৱা, সেই বস্তুটোৰ বিষয়ে এটা সঠিক মন্তব্য দিয়াটো মই ভাবোঁ এই মুহূৰ্তত মানে ঠিক কথা নহয়, কাৰণ যিহেতু চাৰ্টিফাইড কপিটো এভেইলেবল নহয়। এতিয়া ছেকেণ্ডলি মই দেখিছোঁ আপোনাৰ বিভিন্ন মানে আপোনালোকৰে সংবাদ মাধ্যমত নিউজ কিছুমান ওলাইছে, আপোনাৰ এনেকৈও কৈছে যে এইটো আপোনাৰ মানে চাৰ্জশ্বিটখন খুব এটা ঠিক হোৱাগৈ নাই। ময়ো বিভিন্ন লেপছ এণ্ড লেকুনাজ আপোনাৰ চাৰ্জশ্বিটখন পঢ়ি পেলাই দেখিছোঁ আপোনাৰ। তো এতিয়া চাওক, এই লেপছ এণ্ড লেকুনাজবিলাক যদি আমি চাব যাওঁ, তেতিয়াহ'লে আৰম্ভণিৰ পৰা আমি ইনভেষ্টিগেশ্যনটো চাব লাগিব। একদম আৰম্ভণিৰ পৰা যেতিয়া ইনভেষ্টিগেশ্যনটো হ'ল, আপোনাৰ যিটো কেছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে CID PS কেছ নাম্বাৰ 18/2025, আৰু সেইটোৰ তাত ধৰিয়েই আপোনাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটো বনালে। আৰু সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ যিখিনি কৰণীয় আছিলে, আপোনাৰ ধৰক ছিংগাপুৰত গৈ পেলাই প্লেচ অফ অকাৰেঞ্চত গৈ ছিংগাপুৰ পুলিচৰ সহযোগ লৈ তাৰ পৰা আপোনাৰ মেটেৰিয়েল এভিডেঞ্চ বা ইলেক্ট্ৰনিক এভিডেঞ্চ এইবোৰ যিবোৰ কালেক্ট কৰিব লাগিছিলে বা ৰিকুৱেষ্ট কৰিব লাগিছিলে, সেইবোৰ কিন্তু মই এতিয়ালৈকে দেখা নাই আপোনাৰ, যে তেওঁলোকৰ সেই চাৰ্জশ্বিটখনত বা যিখিনি কিয়দাংশ মই পাইছোঁ তাৰ পৰা এইটো স্পষ্ট হোৱা নাই যে কি বস্তু আপোনাৰ প্লেচ অফ অকাৰেঞ্চৰ পৰা চিজ কৰি আনি পেলাই আপোনাৰ মানে ইয়াতে তেওঁলোকে কোৰ্টত এক্সিবিট হিচাপে ৰাখিব। এটা বস্তু মই দেখিছোঁ যে 500 ml পানীৰ বটল এটা তাৰ পৰা ছিংগাপুৰৰ পৰা অনা বুলি ইয়াতে মানে তেওঁলোকে চাৰ্জশ্বিটখনত উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল, এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব নে নেপাব, সেই বস্তুটোৰ মন্তব্য দিয়াটো আজি একদম প্ৰিমেচিয়ৰ। আপুনি চাওক, প্ৰচিকিউশ্যনৰ হাতত বা ৰাজ্য চৰকাৰৰ হাতত এতিয়াও যথেষ্ট সময় আছে, সদিচ্ছা আছে। যদি তেওঁলোকে বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক এই চাৰ্জশ্বিটখনৰ জৰিয়তে আৰু যিখিনি আইনী প্ৰক্ৰিয়া আছে, হ'ব কাৰণে গৈ আছে, এইখিনিৰ জৰিয়তে যদি চেষ্টা চলাই যায়, তেতিয়াহ'লে এই চাৰ্জশ্বিটখনৰ জৰিয়তে নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পৰা যাব। এতিয়া যিবোৰ লেপছ এণ্ড লেকুনাজ আছে আপোনাৰ, সেই লেপছ এণ্ড লেকুনাজবিলাক মানে কাভাৰ কৰিব পৰা আপোনাৰ আইনত ব্যৱস্থা আছে, কিন্তু সেইটো ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিব লাগিব, SITৰ সদিচ্ছা থাকিব লাগিব। তেওঁলোকে আপোনাৰ যিটো ছিংগাপুৰ গভমেণ্টৰ লগত আপোনালোকে জানে, ৰাইজেও জানে যে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি বুলি এখন ট্ৰিটি অলৰেডি তাতে কৰা আছে। এনেকুৱা ধৰণৰ ক্ৰিমিনেল যিবোৰ অফেন্স হয়, এনেকুৱা ধৰণৰ মানে কাণ্ট্ৰিৰ লগত, ছভাৰেইন কাণ্ট্ৰি এখনৰ লগত, তাতে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ জৰিয়তে আপোনাৰ তেওঁলোকৰ যিখিনি সাক্ষীবাদী হওক, ইলেক্ট্ৰনিক এভিডেঞ্চ হওক, মেটেৰিয়েল এভিডেঞ্চ হওক, বা আৰু ধৰক CCTV ফুটেজৰ পৰা আৰম্ভ কৰি গোটেইবিলাক ৰিকুৱেষ্ট কৰি ইয়ালৈকে আনিব পাৰে। আনি পেলাই সেই এভিডেঞ্চসমূহ আমাৰ ন্যায়ালয়ত আপোনাৰ চাৰ্জশ্বিটৰ জৰিয়তে প্লেচ কৰি সেই সাক্ষ্য প্ৰমাণসমূহ ইয়াতে ইউজ কৰিব পাৰে দোষীক শাস্তি দিবৰ কাৰণে। এতিয়া কথাটো হ'ল যে এই চাৰ্জশ্বিটখনত আমি তেনেকুৱা দেখা নাই আপোনাৰ এতিয়ালৈকে, যিখিনি কিয়দাংশ আমাৰ হাতত পৰিছে। গতিকে এতিয়াও সময় আছে, যদি তেওঁলোকে বিচাৰে নিশ্চয় সেই বস্তুখিনি আনি পেলাই ইয়াতে সংলগ্ন কৰি এডিশ্যনেল বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট হিচাপে তেওঁলোকে দিব পাৰে। কিন্তু এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল, চাওক, ইয়াতে যিটো চাৰ্জ লগাইছে আপোনাৰ, ফাৰ্ষ্ট অফ অল যিটো ছেকশ্যন আহিছে 61(2), আৰু তাৰ উপৰি ইয়াতে ছেকশ্যন লগাইছে ছেকশ্যন 3, ছাবছেকশ্যন 6, ছাবছেকশ্যন 7, ছাবছেকশ্যন 8, 61(2) আহিছে, 103, 105, 316 কেইজনমানৰ এগেইনষ্টে এই যিখিনি চাৰ্জ। এতিয়া চাওক, ক্ৰিমিনেল কনস্পিৰেচি এটা যেতিয়া প্ৰুভ কৰিব লাগে, এইটো এটা ইমান সহজ কাম নহয়। আজি আমি এই ৰুমটোত আপোনাৰ 4-5জন মানুহ বহি এটা ষড়যন্ত্ৰ কৰিছোঁ যে আমি অমুকক মাৰ্ডাৰ কৰিম,
গতিকে এইটো আপুনি ন্যায়ালয়ত প্ৰুভ কৰিব পাৰিব লাগিব বিয়ণ্ড অল ৰিজনেবল ডাউট সাক্ষীবাদী সহকাৰে যে হয় এই 4জন বা 5জন মানুহে মিলি এই ষড়যন্ত্ৰত লিপ্ত হৈছিলে যে অমুকক তেওঁলোকে মাৰ্ডাৰ কৰিব কিন্তু সেই সাক্ষ্য প্ৰমাণসমূহ এই চাৰ্জশ্বিটখনত আছে নে নাই ডেফিনেটলি তেওঁলোকে এইটো সাক্ষ্য প্ৰমাণৰ জৰিয়তে সেই চাৰ্জসমূহ ইষ্টাব্লিছ কৰিব পাৰিছে নে নাই সেইটোহে লক্ষণীয় হ'ব আৰু যদি প্ৰসিকিউশ্যনে এই সাক্ষ্য প্ৰমাণসমূহৰ জৰিয়তে যদি মানে ধৰক ক্ৰিমিনেল কনস্পিৰেচিটো যদি প্ৰুভ কৰিব নোৱাৰে তেতিয়াহ'লেতো দোষী সাৰি যাব আপোনাক একজেক্টলি তেনেকুৱা মাৰ্ডাৰ মানে কি হ'ল চাওক আপুনি জানি বুজি এজন মানুহক আঘাত কৰিছে জানে যে এই আঘাতৰ কাৰণে মানুহজনৰ মৃত্যু হ'ব পাৰে গতিকে এতিয়া এনেকুৱা ধৰণৰ এটা চাৰ্জ ইষ্টাব্লিছ কৰিবৰ কাৰণে এই 7জন আসামীৰ ভিতৰত কোনজন মানুহে আঘাত কৰি তেওঁক মাৰিলে বা তেখেতক হত্যা কৰিলে এই বস্তুটো আপোনাক কোনে প্ৰমাণ কৰিব এই বস্তুটো যিখিনি সাক্ষ্য প্ৰমাণ থাকে সেই সাক্ষ্য প্ৰমাণখিনি দি পেলাই প্ৰমাণ হ'ব লাগিব গতিকে তেনেকুৱা ধৰণৰ সাক্ষ্য প্ৰমাণ এই চাৰ্জশ্বিটখনত সংলগ্ন কৰিছে নে নাই সেইটো লক্ষণীয় হ'ব গতিকে আৰু তাৰোপৰি আহিছে আপোনাৰ যেটো কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ মানে ধৰক আপুনি জানে যে মানুহজন মৰি যাব পাৰে গতিকে তেনেকুৱা এটা ক্ষেত্ৰত যেটো সেকশন 105 লগাইছে যে যেতিয়া আমি দেখিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া পানীত পৰি ককবকাই আছে তো ককবকাই থকা অৱস্থাত যে কাৰো মানে কাণ্ড জ্ঞানহীন যিখিনি মানুহ তাতে ইয়টত থাকিলে যে তেওঁলোকে গৈ পেলাই তাৰ পৰা ৰিকভাৰি কৰি আনিব লগা যেটো পৰিস্থিতি হৈছিলে কিন্তু কোনেওতো ৰিকভাৰি বা তেওঁক মানে তাৰ পৰা যে তুলি আনি পেলাই কি কৰিলে একজেক্ট ইনসিডেন্টটো কি হ'ল সেই ভিডিঅ'খিনিতে সোমাই আছে আপোনাৰ গতিকে সেই ভিডিঅ' ফুটেজটো ৰিকভাৰি কৰিছে নে নাই গতিকে যদি ভিডিঅ' ফুটেজটো ৰিকভাৰি হৈছে তেতিয়ালে সেই ভিডিঅ'টো ফাৰ্স্ট টু লাষ্ট আপোনাৰ মানে সঠিক ভিডিঅ' হয় নে নহয় ফৰেনসিক কৰিছে নে নাই ভিডিঅ'টো এই গোটেই তথ্যসমূহ মহামান্য ন্যায়ালয়ত তন্নকে চালিজাৰি চাব আৰু চাওক যেতিয়া প্ৰসিকিউশ্যনে প্লেচ কৰিব ডিফেন্সেও নিশ্চয় তাৰ মানে আজি একিউজড সকলৰ হয় বা আসামীৰ হয় যিসকল উকিল থাকিব তেওঁলোকেতো নিশ্চয় আপোনাৰ ডিফেন্স ল'ব যে এইটো ডিফেক্ট আছে সেইটো ডিফেক্ট আছে গতিকে প্ৰবলেমটো তাতে আপোনাৰ মহামান্য ন্যায়ালয়ত আপোনাৰ প্ৰসিকিউশ্যনে এই গোটেই চাৰ্জসমূহ মাৰ্ডাৰৰ পৰা আৰম্ভ কৰি ক্ৰিমিনেল কনস্পিৰেচিৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিয়ণ্ড অল ৰিজনেবল ডাউট প্ৰুভ কৰিব পাৰিব লাগিব তেতিয়াহে গৈ পেলাই দোষীয়ে শাস্তি পাব আৰু আমাৰ সনামধন্য হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়াই মানে ন্যায় পাব বুলি মই ভাবো সিজাৰ লিষ্টখনত কি কেনেকুৱা কি নহয় সিজাৰ লিষ্টখনত চাওক এখন সিজাৰ লিষ্ট পঢ়িবৰ কাৰণে আপোনাৰ যথেষ্ট সময় বহুত দীঘলীয়া সিজাৰ লিষ্ট তেওঁলোকে দিছে তাতে পেন ড্ৰাইভৰ পৰা আৰম্ভ কৰি আপোনাৰ হাৰ্ড ডিস্কৰ পৰা আৰম্ভ কৰি কিছুমান ফাইল কিছুমান ডকুমেণ্টাৰী আপোনাৰ বিভিন্ন একিউজডৰ পৰা বিভিন্ন সিজ কৰিছে আপোনাৰ এতিয়া এজন আসামীৰ আপোনাৰ ঘৰৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ আপোনাৰ যেটো মানে বিবাহৰ সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু সিজ কৰিছে গতিকে এতিয়া এই বস্তুবোৰে কেনেকৈ গৈ পেলাই তেওঁৰ মাৰ্ডাৰৰ লগত কানেক্ট কৰিব বিচাৰিছে এই চাৰ্জশ্বিটখনৰ জৰিয়তে সেইটো লক্ষণীয় হ'ব আপোনাৰ গতিকে তেনেকুৱা কথা আৰু এটা কথা মই দেখিছোঁ যে সুৰাপান কৰাই পেলাই মানে এজন অভিযুক্ত মই তেওঁৰ নামটো ল'ব নোৱাৰোঁ কাৰণ মহিলা হয় গতিকে সেই অভিযুক্ত গৰাকীয়ে দুদিন এটা কোঠাত জুবিন গাৰ্গ ডাঙৰীয়াক আপোনাৰ কণ্টিনিউৱাছলি সুৰাপান কৰাই পেলাই তেওঁক মানে মুৰ্মুষ অৱস্থাত লৈ গৈ পেলাই ইয়টখনৰ জৰিয়তে লৈ গৈ পেলাই মানে সাগৰৰ পাৰত এৰি দিছিলে গতিকে সেইটো কাৰণে তেনেকুৱা মানে এটি যে প্ল্যান মানে এটা কনস্পিৰেচিৰ পাৰ্ট বুলি ক'ব বিচাৰিছে চাৰ্জশ্বিটখনৰ জৰিয়তে গতিকে এই গোটেই তথ্যবোৰ যে এতিয়া চাওক সেই সুৰাপান কৰাইছিলে নে নাই তেওঁ দুদিন ৰুমত আছিল নে নাই এই এনেকুৱা ধৰণৰ চাৰ্জহে লগাইছে এতিয়ালৈকেতো কোৰ্টত প্ৰমাণ হোৱা নাই গতিকে এই যে সুৰাপান কৰাইছিলে বা দুদিন ৰুমত আছিলে এইটো একদম মানে কোনো সন্দেহ নথকাকে মহামান্য ন্যায়ালয়ত প্ৰমাণ হ'ব লাগিব প্ৰমাণ কৰিব পাৰিব লাগিব গতিকে হেতু কাৰণে প্ৰসিকিউশ্যনে আপোনাৰ যথেষ্ট সাৱধানতাৰে এই গোচৰটো আগবঢ়াই নিব লাগিব যাতে কোনো সন্দেহ থাকি নাযায় এই চাৰ্জখিনি প্ৰমাণ কৰোঁতে তেতিয়াহে গৈ পেলাই আপোনাৰ দোষীয়ে শাস্তি পাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ